এটা কথা মোৰ আছে যে ৰকিবুল ইছলাম চামক যি হিচাপে মাৰধৰ কৰিছে এদিন মই কোনো প্ৰেছ পোৱা নাই। আজিকালি মিডিয়ালৈ নাহে, MP থাকিলে বেছি আহে, আমি MP নাই সেইকাৰণে নাহে। বহুত বেয়া লাগিছে, এইটো হ'ব নালাগে। অসমত এই চাল চলনটো বহুত আগে আমি ক'ব নালাগে, বাধ্য হৈ কৈ আছো যে ৰকিবুল ইছলাম চাহেবেই এই সৃষ্টিটো কৰিছে। আমি যেতিয়া ডিবেটৰ হৈ চামগুৰি চলে গৈছিলো, মারামারি করা, আমার ডক্টর নাগদাসা, আমার আমিনুল MLA পিটাই করেছে, বহুত কিছু করেছে, গাড়ি ভাঙিছে, এইসব বস্তু শেষ হব লাগে। আজি সেইসকল পাৱাৰত আহিছে বিজেপি, কোনে মাৰিছে? কিছু মানুহ কয়, আমি এইটো বেয়া পাইছো, নিন্দা কৰি আছো, 100% বেয়া পাইছো, হ'ব নহয়। যে কিছু মানুহ কয় সিকিউৰিটি কম হৈছে, সিকিউৰিটি বঢ়োৱাৰ কাৰণে সিকিউৰিটি পাইছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। সিকিউৰিটিটো পাইছে, আলহামদুলিল্লাহ, হৈ গ'ল আর কি লাগে। এইটো হ'ব নালাগিছে। চৰকাৰে সিকিউৰিটি দিব লাগে। কোনো MLAৰ ওপৰত, কোনো MPৰ ওপৰত এনেকুৱা কোনো কিছু আমাৰ অসমত হ'ব নালাগে, এইটো বহুত বেয়া। গৌৰৱ গগৈৰ পত্নীক লৈও মুখ্যমন্ত্ৰী এইটো মোৰ ইণ্টাৰনেশ্যনেল বামাৰ মামলা, ISI পাকিস্তান এইসবৰ ওপৰত মই ক'ম, বহুত ডাঙৰ ইছ্যুটো। অখিল গগৈৰ পত্নীক লৈও শেহতীয়াভাৱে বিধানসভাত গীতাশ্ৰী তামুলী চাকৰি মই শুনা নাই। ৰকিবুল হিচাপে যি সময়ত আপুনি এটা কথা কৈছে, সেই সময়ত তেওঁ নিজে কৰি থৈছে, তাৰ ফল এতিয়া ভুগিছে নেকি? হ'ব নালাগে, এতিয়ালৈকে এজনো আমি নিন্দা কৰি আছো। এইটো মই চৰকাৰক আবেদন কৰি যিমান জলদি হয় শীঘ্ৰ হয় এই মানুহবিলাকৰ ঘৰত শাস্তি দিব লাগে, এৰেষ্ট কৰিব লাগে, জেলত দিব লাগে। এটা কথা মোৰ আছে যে ৰকিবুল ইছলাম চামক যি হিচাপে মাৰধৰ কৰিছে এদিন মই কোনো প্ৰেছ পোৱা নাই। আজিকালি মিডিয়ালৈ নাহে, MP থাকিলে বেছি আহে, আমি MP নাই সেইকাৰণে নাহে। বহুত বেয়া লাগিছে, এইটো হ'ব নালাগে। অসমত এই চাল চলনটো বহুত আগে আমি ক'ব নালাগে, বাধ্য হৈ কৈ আছো যে ৰকিবুল ইছলাম চাহেবেই এই সৃষ্টিটো কৰিছে। আমি যেতিয়া ডিবেটৰ হৈ চামগুৰি চলে গৈছিলো, মারামারি করা, আমার ডক্টর নাগদাসা, আমার আমিনুল MLA পিটাই করেছে, বহুত কিছু করেছে, গাড়ি ভাঙিছে, এইসব বস্তু শেষ হব লাগে। আজি সেইসকল পাৱাৰত আহিছে বিজেপি, কোনে মাৰিছে? কিছু মানুহ কয়, আমি এইটো বেয়া পাইছো, নিন্দা কৰি আছো, 100% বেয়া পাইছো, হ'ব নহয়। যে কিছু মানুহ কয় সিকিউৰিটি কম হৈছে, সিকিউৰিটি বঢ়োৱাৰ কাৰণে সিকিউৰিটি পাইছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। সিকিউৰিটিটো পাইছে, আলহামদুলিল্লাহ, হৈ গ'ল আর কি লাগে। এইটো হ'ব নালাগিছে। চৰকাৰে সিকিউৰিটি দিব লাগে। কোনো MLAৰ ওপৰত, কোনো MPৰ ওপৰত এনেকুৱা কোনো কিছু আমাৰ অসমত হ'ব নালাগে, এইটো বহুত বেয়া। গৌৰৱ গগৈৰ পত্নীক লৈও মুখ্যমন্ত্ৰী এইটো মোৰ ইণ্টাৰনেশ্যনেল বামাৰ মামলা, ISI পাকিস্তান এইসবৰ ওপৰত মই ক'ম, বহুত ডাঙৰ ইছ্যুটো। অখিল গগৈৰ পত্নীক লৈও শেহতীয়াভাৱে বিধানসভাত গীতাশ্ৰী তামুলী চাকৰি পাইছিলে। মই শুনা নাই। ৰকিবুল হিচাপে যি সময়ত আপুনি এটা কথা কৈছে, সেই সময়ত তেওঁ নিজে কৰি থৈছে, তাৰ ফল এতিয়া ভুগিছে নেকি? হ'ব নালাগে, এতিয়ালৈকে এজনো আমি নিন্দা কৰি আছো। এইটো মই চৰকাৰক আবেদন কৰি যিমান জলদি হয় শীঘ্ৰ হয় এই মানুহবিলাকৰ ঘৰত শাস্তি দিব লাগে, এৰেষ্ট কৰিব লাগে, জেলত দিব লাগে।